আজিৰ প্ৰথমটো খবৰ হৈছে আজি পুৱা 8 বজাৰ পৰা ভাৰত বন্ধ জানিলো কি খোলা থাকিব আৰু কি বন্ধ থাকিব। আজি পুৱা 8 বজাৰ পৰা ভাৰত বন্ধ আৰু কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভৰ মাজতে কৃষক সংগঠনে 8 ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান দিছে। কংগ্ৰেছ টিআৰএছ দ্ৰমুক শিৱসেনা সপা আপ অন্য পাৰ্টিয়ে কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনে দিয়া ভাৰত বন্ধলৈ নিজৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু কৃষক সংগঠনৰ ভাৰত বন্ধ জৰুৰীকালীন সেৱাহে অব্যাহত থাকিব আৰু আজিৰ ভাৰত বন্ধত খোলা থাকিব এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে আৰু বিবাহ মাংগলিক কাৰ্যৰ অনুষ্ঠানসমূহক ৰেহাই দিয়া হৈছে। লগতে সম্পূৰ্ণৰূপে বন্ধ থাকিব দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। সন্ধিয়ালৈকে যান বাহনৰ চলাচল বন্ধ থাকিব আৰু সকলো ধৰণৰ বজাৰ বন্ধ থাকিব। গাখীৰ ফল-মূল শাক পাচলিৰ সেৱাও বন্ধ থাকিব। ভূমি পূজন কৰিলেও নিৰ্মাণ কৰিব নোৱাৰিব নতুন সংসদ ভৱন, কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। প্ৰায় 900 কোটি টকীয়া নতুন সংসদ ভৱন নিৰ্মাণৰ প্ৰথমটো ধাপতে মুখ থেকেচা খাইছে কেন্দ্ৰীয় চৰকাৰে। সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নতুন সংসদ ভৱন তথা চেণ্ট্ৰেল ভিষ্টাৰ প্ৰকল্পৰ নিৰ্মাণ কাম আৰম্ভ কৰিব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ৰায়যোগে কয় যে ভূমি পূজন কৰক, কিন্তু ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশ অহাৰ পূৰ্বে নতুন ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি কোনো ভঙা কৰাৰ কাম কৰিব নোৱাৰিব। সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে কেন্দ্ৰীয় চৰকাৰক হলটেকত পৰা দেখা গৈছে। অহা 10 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ভূমি পূজন কৰাৰ কথা আছিল। অৱশ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ভূমি পূজনত কোনো ধৰণৰ প্ৰতিবন্ধকতা লগোৱা নাই। উল্লেখ্য যে প্ৰায় 900 কোটি ব্যয় সাপেক্ষে নতুন সংসদ ভৱনৰ চেণ্ট্ৰেল ভিষ্টা নামৰ প্ৰকল্পটোৰ নিৰ্মাণৰ নিবিদা দেশৰ প্ৰখ্যাত ঔদ্যোগিক প্ৰতিষ্ঠান টাটায়ে লাভ কৰিছিল। ইয়াৰ পিছতে বিভিন্ন পক্ষই চেণ্ট্ৰেল ভিষ্টা প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল আৰু এই নিৰ্মাণৰ বাবে দিল্লীৰ বহু সংখ্যক গছ কাটিবলগীয়া হ'ব আৰু দেশৰ আটাইতকৈ বেছি বায়ু প্ৰদূষিত হোৱা চহৰখনৰ পাৰিপাৰ্শ্বিক পৰিৱেশত বিৰূপ প্ৰভাৱ পৰিব বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰি আহিছে। আজি দেশৰ শীৰ্ষ আদালতে চৰকাৰৰ তৰফৰ পৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাক বক্তব্য ৰাখিবলৈ দিয়ে আৰু মেহতাই এই নিৰ্মাণ কাৰ্যত কোনো গছ কটা নহয় বুলি মন্তব্য কৰে। ইফালে সৰ্বোচ্চ আদালতে নতুন সংসদ ভৱন নিৰ্মাণ পৰিকল্পনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। আনকি ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক গছ কাটিব নোৱাৰিব বুলিও নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। পুনৰ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা অৰ্ণৱ গোস্বামীৰ। ৰিপাব্লিক টিভিৰ কাৰ্যবাহী সম্পাদক অৰ্ণৱ গোস্বামীক পুনৰ ৰেহাই নিদিলে উচ্চ ন্যায়ালয়ে ৰিপাব্লিক টিভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে CBIৰ স্থানান্তৰ কৰাৰ তথা কৰ্মচাৰীৰ সুৰক্ষাৰ আবেদনক নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে মন্তব্য কৰে যে আপুনি বিচাৰে যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে কোনো কৰ্মচাৰীকে গ্ৰেপ্তাৰ নকৰক আৰু এই গোচৰক CBIক হস্তান্তৰিত কৰি দিয়া যায়, কিন্তু ন্যায়াধীশে এই আবেদনক উচ্চাকাংক্ষ প্ৰকৃতিৰ বুলিও মন্তব্য কৰিছে। উল্লেখ্য যে এই আবেদনত কোৱা হৈছিল যে গোচৰ আৰু সকলো বিষয়ক অনুসন্ধানৰ বাবে CBIক ইয়াৰ দায়িত্ব প্ৰদান কৰা যায়। তাৰ বাহিৰে কোনো অন্য কৰ্মচাৰীকে মহাৰাষ্ট্ৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা যাতে নহয় তাৰ বাবে সুৰক্ষা বিচাৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম ইচ্ছা কি আছিল? পিতৃৰ অন্তিম ইচ্ছা পূৰণৰ বাবে এতিয়া সাজু হৈছে পুত্ৰ গৌৰৱ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অন্তিম ইচ্ছা অনুসৰি সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ সাজু হৈছে পৰিয়ালৰ লোক। সোমবাৰে সংবাদ মাধ্যমক এই কথা জনালে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে আৰু 9 ডিচেম্বৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ হ'ব শান্তি সদ্ভাৱনা যাত্ৰা। 9 ডিচেম্বৰত যোৰহাটৰ পৰা আৰম্ভ হ'বলগীয়া শান্তি সম্ভাৱনা যাত্ৰা 12 জানুৱাৰীত গুৱাহাটীত সমাপ্ত হ'ব আৰু সমগ্ৰ যাত্ৰাত অংশ ল'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সকলো সাংসদ বিধায়কৰ লগতে দলীয় নেতা কৰ্মী। 10 ডিচেম্বৰত তিতাবৰত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰ পিছত শদিয়ালৈ গৈ চিতাভস্ম ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন কৰিব আৰু গৌৰৱ গগৈয়ে জনোৱা মতে প্ৰত্যেকখন জিলা সামৰিব এই শান্তি সদ্ভাৱনা যাত্ৰাই আৰু পদযাত্ৰা কৰি যি অঞ্চলত যি নদী থাকিব তাতে বিসৰ্জন কৰিব তৰুণ গগৈৰ চিতাভস্ম। এই যাত্ৰা শান্তিৰ যাত্ৰা, সদ্ভাৱনাৰ যাত্ৰা, অসমৰ সম্বৰ্ধনাৰ বাবে থকা তৰুণ গগৈৰ লক্ষ্যৰ যাত্ৰা বুলি উল্লেখ কৰিছে পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে। বিষাক্ত মন্তব্য পোষ্ট কৰাৰ আগতে ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰিবলৈ ইউটিউবৰ নতুন বৈশিষ্ট্য। ইউটিউবৰ প্লেটফৰ্মত উৎপীড়ন আৰু ঘৃণা প্ৰতিৰোধ কৰাৰ পদক্ষেপত ইউটিউবে এক নতুন সুবিধা প্ৰণয়ন কৰিছে, যি ব্যৱহাৰকাৰীসকলক আক্ৰমণজনক মন্তব্য পোষ্ট কৰিলে সতৰ্ক কৰিব আৰু মন্তব্য এটা অধিক সন্মানজনক হ'বলৈ ইউটিউবে তেওঁলোকক অনুপ্ৰাণিত কৰিব। মাৰ্চেলৰ মতে ইউটিউবৰ প্ৰডাক্ট মেনেজমেণ্টৰ উপসভাপতি জাহানা ৰাইটে এটা ব্লগত কয় যে আমি জানো যে মন্তব্য সৃষ্টিকৰ্তাক তেওঁলোকৰ সমাজৰ সৈতে সংযোগ কৰাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিন্তু মন্তব্যৰ মানদণ্ডৰ বিষয়বোৰেই হৈছে সৃষ্টিকৰ্তাৰ পৰা প্ৰাপ্ত কৰা মতামতৰ এক আটাইতকৈ নিৰন্তৰ পদক্ষেপ।
গুগলৰ কৰ্মচাৰী চাৰাৱে গুগল সমৰ্থনত পোষ্ট কৰিছে যে সন্মানজনক বাৰ্তালাপত উদগনি দিবলৈ আজি আমি মন্তব্যত এক নতুন স্মাৰক প্ৰণয়ন কৰি আছো। এতিয়া এণ্ড্ৰইডত আনৰ বাবে আকৰ্ষণজনক হ'ব পৰা মন্তব্য এটা পোষ্ট কৰাৰ আগতে স্মাৰকটো পপ আপ হ'ব পাৰে আৰু মন্তব্যকাৰীক পোষ্ট কৰাৰ আগতে প্ৰতিফলিত কৰাৰ বিকল্প প্ৰদান কৰিব পাৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নামাকৰণ কৰা হ'ব এইগৰাকী ভাৰতীয় বিজ্ঞানীৰ নামেৰে। বিশ্বৰ আগশাৰীৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে ভাৰতীয় বিজ্ঞানী তথা চিপালাৰ সঞ্চালক প্ৰধান ইউছুফ হামিদৰ নামেৰে বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগ নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়াৰে পৰা 2050 চনলৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগক ইউছুফ হামিদ ডিপাৰ্টমেণ্ট অৱ কেমিষ্ট্ৰি হিচাপে জনা যাব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ ইউছুফ হামিদে তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে বিশ্বৰ ৰসায়ন বিজ্ঞান জগতত এক চিনাকি নামত পৰিণত হৈছে। ইউছুফ হামিদে বিশ্ববিদ্যালয়খনত ইউছুফ হামিদ ফাণ্ড আৰু হামিদ স্কলাৰৰ প্ৰগ্ৰাম কৰি তোলাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ভাৰতীয় ফাৰ্মাচিউটিকেল জগতৰ অন্যতম চিপালাৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি ইউছুফ হামিদে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল আৰু কেম্ব্ৰিজে মোৰ ৰসায়ন বিজ্ঞান শিক্ষাৰ ভেটি গঢ়ি দিলে আৰু কেনেদৰে ৰসায়ন বিজ্ঞানৰ শিক্ষাৰে সমাজৰ বাবে অৱদান আগবঢ়াব পাৰি সেয়া জ্ঞান দিলে। বিশ্ববিদ্যালয়খনৰ সিদ্ধান্তৰ পাছতে উৎসাহিত হৈ পৰা হামিদে এইদৰে কয়, ৰসায়ন বিজ্ঞান বিভাগলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ভাৰত চৰকাৰে 2005 চনত ইউছুফ হামিদক পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰিছিল। কোভিডৰ বাবে পলম হ'ব ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বিমান যাত্ৰা, এই মন্তব্য ইছৰোৰ অধ্যক্ষৰ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ কে.শিৱানে ভাৰতৰ প্ৰথম মানুহৰ সৈতে মহাকাশ যাত্ৰা পলম হ'ব বুলি উল্লেখ কৰে আৰু মহাকাশচাৰীৰ এটা দলৰ সৈতে মহাকাশলৈ উৰা মাৰিবলগীয়া মহাকাশ বিমান গগনযানৰ যাত্ৰা কোভিডৰ সংক্ৰমণৰ বাবে কিছু পলম হ'ব বুলি ইছৰোৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান্ধি দিয়া সময়সীমা অনুসৰি ভাৰতৰ প্ৰথম মহাকাশলৈ মানৱ পৰিবাহী মহাকাশযানে 2021 চনৰ ডিচেম্বৰৰ পূৰ্বে মহাকাশলৈ উৰা মৰাৰ কথা আছিল আৰু ভাৰতে 2022 চনত স্বাধীনতাৰ 75 বছৰীয়া জয়ন্তী পালন কৰাৰ উপলক্ষে মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছিল। কোভিড মহামাৰীৰ বাবে ইছৰোৰ কাম কাজ বন্ধ হৈ থকাৰ কাৰণে গগন যাত্ৰাত বিলম্ব হ'ব বুলি শিৱানে কয় আৰু কোভিডৰ বাবে প্ৰায় দীৰ্ঘ সময়ত ইছৰোৰ কাম কাজ বন্ধ হৈ থকাৰ পাছত কিছুদিন পূৰ্বে ইছৰোই একেলগে 2টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছিল।